Welcome back to my YouTube channel Chaya Vlogs. এতিয়া বাজিছে ৰাতিপুৱা 12টা আৰু এই ভৰ দুপৰীয়া মস্ত গৰমখনত ক'ত গৈ আছো দেখাই আছো ৰব মই আহিছো আজি অৰণ্য দা মেৰিয়ান ৰিজৰ্ট এইখন আছে খানাপাৰাৰ পৰা অলপমান দূৰত বৰ্ণিহাটত ষ্টেট মেঘালয়ত পৰে সোমাই দেখিছো নামটোৰ লগত ঠিক মিলিছে অৰণ্য ৰিজৰ্ট একেবাৰে অৰণ্যৰ মাজতে আছে খুব এটা শান্তিৰ পৰিৱেশ গেটৰ কাষতে ইমান ধুনীয়াকৈ এই হাতীটো বনাই থৈছে মোৰ যে একেবাৰে ৰিয়েল হাতী নিচিনাই লাগিল কিছুদিনৰ পৰা ইনষ্টাগ্ৰাম ইউটিউবত খুব বেছি ভাইৰেল হৈ আছে এই ৰিজৰ্টখন অপেনিং হোৱাও বেছি দিন হোৱা নাই প্ৰায় 7-8 মাহমান হ'ল চাগে বলক তেন্তে ভাইৰেল ৰিজৰ্টখন এক্সপ্লোৰ কৰোঁ আজি কেনেকুৱা কিমান খৰচ গোটেইখিনি দেখাম ভিডিঅ'টো চাই থাকিব একেবাৰে শেষলৈকে এৰিয়াটো বহুত বেছি ডাঙৰ আৰু চাৰিওফালে কেৱল গ্ৰীনাৰী ধুনীয়া এটা প্লেগ্ৰাউণ্ড আছে গুৱাহাটী টাউনৰ পৰা অলপ আঁতৰত বাবে মানুহৰ ভিৰো একেবাৰে নাই আৰু সবতকৈ ভাল লগা কথা ইয়াতে কোনো ধৰণৰ এন্ট্ৰি ফিজ নাই ইয়াতে ফিচিং পণ্ড বটিং সুইমিং কৰিব পাৰি আৰু সবৰে চাৰ্জবিলাক বেলেগ বেলেগ চাৰ্জবিলাকো কেনেকুৱা কি দেখাই আছো ৰব ভিতৰতে আছে এখন বাহেৰে বনোৱা ধুনীয়া ৰেষ্টুৰেণ্ট আৰু এতিয়া গৈ আছো সুইমিং পুলত সুইম কৰিব এনে কৈছো দে সাঁতুৰিব নাজানো এনে জপিয়াই থাকিম আৰু Wow, swimming pool to চাওক না ৰাইজ মোৰ কিবা দেখিয়ে ডুবাই ফিল হৈছে দেখোন ইয়াৰে চাৰ্জ হয় পাৰ পাৰ্চন 500 ফৰ 1.5 আৱাৰ আৰু মোৰ বাহিৰে ইয়াতে এটাও প্ৰাণী নাই গাইজ নাজানো কিয় উইকডেজ বাবে চাগে আৰু এইখিনিতে মোৰ লগত ময়ে হৈ গ'ল ৰাইজ মানে কি হ'ল মই ঘৰৰ পৰা কষ্টিম লৈ আহিছোঁ পুলত নামিব কিন্তু ইয়াতে হেনো কটন কষ্টিম এলাউ নাই পলিষ্টাৰ কাপোৰ পিন্ধিহে নামিব দিয়ে সিহঁতৰ পৰা প্ৰভাইড কৰে বাৰু কিন্তু মই নললোঁ আজিলৈকে বহুত সুইমিং পুলত নামিছোঁ কিন্তু এইটো ৰুল মই ফাৰ্ষ্ট টাইম পালোঁ আপোনালোকে আগতে জানিছিলে নেকি প্লিজ কমেণ্ট কৰিবচোন তাৰ পৰা পে'মেণ্ট ৰিফাণ্ড লৈ মই আহিলোঁ এইবাৰ দিচাং ৰিজৰ্টত এইখন আছে সোণাপুৰত যিহেতু ঘৰৰ পৰা প্লেনিং কৰি আহিছোঁ পুলত নামিম চ' নামিবতো লাগিবই ইয়াতে আহিও পিছে মোৰ ভালেই লাগিল মানুহো আছে অলপ চলপ আগতে ইয়াতে আহিছে যদিও পুলত ফাৰ্ষ্ট টাইম নামিছোঁ আৰু ইয়াৰ পুলৰ চাৰ্জ পাৰ পাৰ্চন 300 পাৰ আৱাৰ ষ্টাফকেইটা লাঞ্চ কৰিব গৈছিল বাবে মই 2 ঘণ্টামানে থাকিব পালোঁ লাভেই হ'ল বাৰু অৰণ্য ৰিজৰ্টৰ পৰা আহি 4টাই বাজিলে গা পা ধুই দিচাঙৰ ভিতৰৰ ৰেষ্টুৰেণ্টে খাব সোমালোঁ বহুত বেছি ভোকো লাগিছে খানাও আহি গ'ল অৰ্ডাৰ কৰিছিলোঁ চিকেন বিৰিয়ানী ৰুটি আৰু মটন এই ৰিজৰ্টখনতো কোনো এণ্ট্ৰি ফিজ নাই আৰু খানাটো বহুত বেছি টেষ্টি পালোঁ এখোপামান খাই লৈ হজম হওক বুলি লাষ্টত চ'ডা পানীও খালোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি যাব বাই বাই